কামৰূপ জিলাৰ বাইহাটাত আজি অসম ব্ৰাহ্মণ সমাজৰ বাৰ্ষিক অধিৱেশনৰ অন্তত অনুষ্ঠিত এখন সংবাদমেলত অসমৰ মুখ্যমন্ত্ৰীলৈ চাণক্য সন্মান ঘোষণা। অভূতপূৰ্ব নিৰ্বাচনী ফলাফলেৰে ইতিহাস স্থাপন কৰি পুনৰ ৰাজ্যত বিজেপি চৰকাৰ স্থাপন কৰাৰ মূল চালকৰ ভূমিকা গ্ৰহণ কৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক চাণক্য সন্মান ঘোষণা কৰে ব্ৰাহ্মণ সমাজে। অসমতে নহয় ভাৰতৰ ৰাজনীতিতো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অপ্ৰতিদ্বন্দ্বী নেতা বুলি মন্তব্য ব্ৰাহ্মণ সমাজৰ। আৰু কামৰূপ জিলাৰ বাইহাটাত আজি অসম ব্ৰাহ্মণ সমাজৰ বাৰ্ষিক অধিৱেশনৰ অন্তত অনুষ্ঠিত এখন সংবাদমেলত অসমৰ মুখ্যমন্ত্ৰীলৈ চাণক্য সন্মান ঘোষণা। অভূতপূৰ্ব নিৰ্বাচনী ফলাফলেৰে ইতিহাস স্থাপন কৰি পুনৰ ৰাজ্যত বিজেপি চৰকাৰ স্থাপন কৰাৰ মূল চালকৰ ভূমিকা গ্ৰহণ কৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক চাণক্য সন্মান ঘোষণা কৰে ব্ৰাহ্মণ সমাজে। অসমতে নহয় ভাৰতৰ ৰাজনীতিতো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অপ্ৰতিদ্বন্দ্বী নেতা বুলি মন্তব্য ব্ৰাহ্মণ সমাজৰ। অসমৰ যিজন কৰ্মদক্ষ মুখ্যমন্ত্ৰী তেখেতৰ যোৱা 5 বছৰীয়া কাৰ্যকালত তেখেতে আমাক যি ধৰণে গোটেই ভাৰততে অসমক এখন আগ্ৰণী ৰাজ্যত পৰিণত কৰাৰ যিটো সংকল্প তেখেতে দোহাৰিছে, সেই ক্ষেত্ৰত তেখেতৰ গোটেই কাৰ্যপন্থাত আমি অসম ব্ৰাহ্মণ সমাজ অতিকে সন্তুষ্ট। তাৰে মাজত আমি আশা ৰাখিম যে এই বৰ্তমানৰ যিটো কাৰ্যকাল নতুনকৈ আৰম্ভ হৈছে, এই কাৰ্যকালতো আমাৰ মুখ্যমন্ত্ৰীৰ সুদক্ষ নেতৃত্বত গোটেই মন্ত্ৰীসভাখনে আমাক ৰাজ্যখনৰ সকলো প্ৰকাৰ সমস্যা, ইয়াৰ আগতে উল্লেখ কৰাৰ নিচিনা আমাৰ সনাতনী সংস্কৃতিক বিশেষ সুৰক্ষাৰ ব্যৱস্থা তেখেতে যিটো কৰি আহিছে, এই গোটেইবিলাক দিশতে তেখেতে অকৃপণভাৱে তেখেতক যাতে ভগৱানে আগবাঢ়ি যোৱাৰ সুবিধা দিয়ে, তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। সংবিধান অনুসৃত্য নিষ্ঠয়া